হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু অস্পেন একাডেমি। আজি মই তোমালোকৰ নৱম শ্ৰেণীৰ ক্লাছ 9ৰ মেথমেটিক্সৰ চেপ্টাৰ 5 যাৰ নাম হ'ল ইউক্লিডৰ জ্যামিতিৰ পৰিচয়, এই চেপ্টাৰটোৰ এক্সাৰচাইজ 5.1টো মই কৰাম। ঠিক আছে, তোমালোকে ধুনীয়াকৈ চাবা। তোমালোকে ভাবিব পাৰা যে ছাৰ আপুনি এইদৰে আগতে লিখি কিয় লৈছে, PPTৰ নিচিনা কিয় বনাইছে। হয়, মই জানো, মইতো এনেকৈ নকৰাও আচলতে, কিন্তু সময়ৰ নাটনিৰ কাৰণে মোৰ তাত এইবোৰ নোটছ আছে, যিহেতু তুমি জানাই যে আমাৰ এপ আৰু আমাৰ ৱেবছাইটত আমি এইবোৰ প্ৰকাশ কৰোঁ। তো সেইকাৰণে মই ডাইৰেক্ট ইয়াতেই দি দিছোঁ। ঠিক আছে, চোৱা, তোমালোকে ইয়াত বহুত ধুনীয়াকৈ বুজি পাবা। আৰু যদি তোমালোকে এইদৰেই বুজি পোৱা, তেন্তে মই পৰৱৰ্তী ভিডিঅ'বোৰ বা ক্লাছবোৰ আমি এনেকৈয়ে কৰাম। ঠিক আছে, চোৱা, ইউক্লিডৰ জ্যামিতিৰ পৰিচয়ৰ এটা ইন্ট্ৰডাকশ্যন ভিডিঅ' আছে। সেইটো তোমালোকে যদি চাব বিচাৰা, তেন্তে আমাৰ এইটো নাম্বাৰত কণ্টেক্ট কৰিব পাৰা বা আমাৰ বেটছটোত জইন হ'ব পাৰা। ঠিক আছে, তো আমি এইটো চাওঁ। ইয়াত আমাক কি কৈছে বহুত ধুনীয়াকৈ বুজি পাবা, বহুত সহজ। এইটো নাম্বাৰত কল কৰিলে বা নকৰিলেও হ'ব। চোৱা, কোনো প্ৰব্লেম নাই। ইয়াত কি কৈছে আমি সেইটো লৈ আহোঁ। ইয়াত আমাক কৈছে যে তলৰ কোনবোৰ উক্তি সত্য আৰু কোনবোৰ অসত্য, তোমাৰ উত্তৰৰ সাপেক্ষে কাৰণ দেখুওৱা। আমাক কৈছে যে তলৰ কোনটো উক্তি সত্য আৰু কোনটো অসত্য, তোমাৰ উত্তৰৰ সাপেক্ষে আমি কি কৰোঁ, আমাৰ উত্তৰৰ সাপেক্ষে আমি তাৰ যুক্তি দিব লাগে। ঠিক আছে, চিম্পল। আমাক ইয়াত কৈছে যে এটা বিন্দুৰ মাজেৰে মাথো এডাল ৰেখাহে পাব পাৰি। অ'কে, আমাক কুৱেশ্যনটো কি কৈছে অকণমান ধুনীয়াকৈ আমি শুনো। আমাক কৈছে যে এটা বিন্দুৰ মাজেৰে মাত্ৰ এটাহে ৰেখা আমি অংকন কৰিব পাৰি। কিন্তু এইটো কথাটো সত্য হয়নে বাৰু? নহয়। কেনেকৈ চাবা? চোৱা, এইটো এটা বিন্দু, ইয়াৰ মাজেৰে আমি বহুতকেইটা ৰেখা আমি পাৰ কৰাব পাৰিম। চাবাচোন, এইটো এটা ৰেখা, এইটো এটা ৰেখা, এনেকৈ আমি যদি চাওঁ, আমি অসংখ্য আমি ৰেখা ইয়াৰ মাজেৰে পাৰ কৰাব পাৰিম। ঠিক আছে, তোমালোকে নিজেই ট্ৰাই কৰি চাব পাৰা। তেন্তে এই উক্তিটো কি হ'ল? অসত্য হৈ গ'ল, হয় নহয়? তেন্তে আমি লিখিলোঁ যে অসত্য, কাৰণ এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে অসংখ্য বা অসীম সৰল ৰেখা আমি অংকন কৰিব পাৰি। চিম্পল। অ'কে, এইটো হৈ গ'ল। তাৰপিছৰ আমি উক্তিটো চাওঁ। আমাক কি কৈছে? ইয়াত আমাক কৈছে যে দুটা পৃথক বিন্দুৰ মাজেৰে অসীম সংখ্যক ৰেখা আমি পাব পাৰি। অ'কে, এইটো চাওঁ আমি। দুটা পৃথক বিন্দু, ধৰি লোৱা এইটো এটা বিন্দু আৰু এইটো এটা বিন্দু। এই দুটা বিন্দুৰ মাজেৰে মাত্ৰ আমি এটাহে ৰেখা অংকন কৰিব পাৰিম। কেতিয়াও আমি অসীম ৰেখা আমি অংকন কৰিব নোৱাৰিম। বুজি পাইছানে ষ্টুডেণ্টছ? তো এইটো আমি ধ্যান দিব লাগিব। অ'কে, তাৰপিছত চাওঁ আমি, এইটো আমাৰ উক্তিটো কি হ'ল? অসত্য, কাৰণ ইউক্লিডৰ প্ৰথম স্বীকাৰ্য অনুসৰি দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে কেৱল এডাল আৰু মাত্ৰ এডালহে সৰল ৰেখা অংকন কৰিব পাৰি। তো এইটো আমাৰ উত্তৰ। তোমালোকে চাবা, আমাৰ ইউক্লিডৰ কেইটামান স্বীকাৰ্য আৰু সাতটা স্বতঃসিদ্ধ আৰু 5টা স্বীকাৰ্য আছে। তোমালোকে সেইকেইটা মুখস্থ কৰিবা, কিতাপত ধুনীয়াকৈ দিয়া আছে, সেইকেইটা তোমালোকে চাবা। বহুত বেছিক, এইটো বহুত সহজ চেপ্টাৰ হয়। তাৰপিছত আমাক কি কৈছে আমি শুনো। এই কুৱেশ্যনটোত আমাক কৈছে যে এডাল সীমিত ৰেখাখণ্ডক অসীমভাৱে দুয়ো মূৰে বৃদ্ধি কৰিব পাৰি। অ'কে, এই উক্তিটোত কৈছে যে এটা ৰেখাখণ্ডক অসীমভাৱে আমি দুয়ো মূৰে বৃদ্ধি কৰিব পাৰি। অ'কে, ৰেখাখণ্ড মানে কি? ৰেখাৰ খণ্ড। অ'কে, এনেকুৱা। তো এইটো এটা খণ্ড হ'লে মই ধুনীয়াকৈ অংকন কৰি দেখুৱাই দিওঁ। চোৱা, ইয়াক আমি অসীমভাৱে দুয়োফালে নিশ্চয় আমি ইয়াক কি কৰিব পাৰোঁ? আমি ইয়াক বঢ়াই দিব পাৰিম। য়েছ, চ' এইটো কি হয়? আমাৰ সত্য। কাৰণটো কি? এইটো সত্যটো আমিতো ক'লোঁ, কিন্তু কাৰণটো কি? কাৰণটো হ'ল ইউক্লিডৰ দ্বিতীয় স্বীকাৰ্য অনুসৰি এডাল সীমিত ৰেখাখণ্ডক দুয়োফালে ইচ্ছামতে অসীমভাৱে বৃদ্ধি কৰিলে এডাল সৰল ৰেখা পোৱা যায়। ঠিক আছে, যিমান তুমি বঢ়াই যাবা, তেন্তে এটা সৰল ৰেখা পাই যাবা। সৰল ৰেখাটো মানে কি হয়? ৰেখাটোৰ দুয়ো মূৰে দুটা কাৰ চিহ্ন থাকে। কাৰ চিহ্নটোৱে কি বুজায়? যে এইটো অসীমলৈ গৈ আছে। ঠিক আছে, তো সেই বস্তুবোৰ আমি ধ্যান দিব লাগিব ষ্টুডেণ্টছ। অ'কে, বহুতেই সহজ হয়, তোমালোকে চাই থাকা। ইউক্লিডৰ যিবোৰ স্বীকাৰ্য আছে, 5টা স্বীকাৰ্য আৰু 7টা স্বতঃসিদ্ধ, এইবোৰ তোমালোকে মুখস্থ কৰিবা। ঠিক আছে, অ'কে। তাৰপিছত চাওঁ আমি, আমাক কি কৈছে? ইয়াৰ পিছত কৈছে যে যদি দুটা বৃত্ত সমান, তেন্তে সিহঁতৰ ব্যাসাৰ্ধও কি হ'ব? সমান হ'ব। এইটোতো একেবাৰেই সত্য, হয়নে নহয়? চোৱা, আমি যদি দুটা বৃত্ত বনাওঁ, এইটো এটা বৃত্ত বনাইছোঁ, যদি এই বৃত্তটো
আৰু এটা বৃত্তৰ সমান হয় মানে সেম এনেকুৱা এটা বৃত্ত যদি আমি বনাওঁ তেন্তে যদি এই দুটা বৃত্ত কি হয় সাপোজ ধৰা মই আৰু এটা বৃত্ত ইয়াত বনাই আছোঁ ইয়াত দিলোঁ মই এটা সেম এনেকুৱা এটা বৃত্ত বনালোঁ এই বৃত্ত দুয়োটা যদি সমান হয় তেন্তে সিহঁতৰ ব্যাসাৰ্ধ কি হ'ব সমান হ'ব চাবা এইটোতো তোমালোকে বুজি পাইছাই হ'বলা ন এইটো যদি ইহঁতৰ ব্যাসাৰ্ধ কি হ'ব লাগিব যদি দুটা বৃত্ত সমান হয় তেন্তে সিহঁতৰ ব্যাসাৰ্ধ এনেও সমান হ'ব কাৰণ আমি ব্যাসাৰ্ধ সমান হ'লেহে বৃত্তটো সমান হয় চ' এইটো চিম্পল কথা তো আমি সেইটো আমি কাৰণ দেখুৱাব পাৰিম চ' হৈ গ'ল চোৱা সমান তো এইটোৱে ৰিজন তো এইটো আমাৰ কি হ'ব সত্য হ'বই চোৱা ইয়াৰ কাৰণটো কি কাৰণ ইউক্লিডৰ চতুৰ্থ শতসিদ্ধ অনুসৰি এটা বৃত্তক আনটো বৃত্তৰ ওপৰত সমাপিত কৰিলে সিহঁতৰ পৰিধি আৰু কেন্দ্ৰ মিলি যাব গতিকে সিহঁতৰ ব্যাসাৰ্ধ কি হ'ব সমান হ'ব যেটো মই এতিয়া তোমালোকক দেখুৱাইছোঁ ইউক্লিডৰ শতসিদ্ধটোৰ তোমালোকে চাবা 7টা শতসিদ্ধ আছিল যে হে তো 4 নম্বৰ শতসিদ্ধটো কি আছিল তোমালোকে কিতাপত দিয়া আছে ধুনীয়াকৈ বা পেজ নাম্বাৰ 119ত দুয়োটা একেলগত দিয়া আছে সাৰাংশত এইটো তোমালোকৰ কি যিবোৰ বস্তুৰ এটা আনটোৰ লগত সম্পূৰ্ণ মিলি যায় সেইবোৰ পৰস্পৰ কি হয় সমান হয় তো এইটো তোমালোকে অকণ চাবা ধুনীয়াকৈ হয়নে এতিয়া আমি চাওঁ 5ত অ'কে 5ত আমাক কি কৈছে চিত্ৰ 5.9ত যদি এ বি ইকুৱেল পি কিউ ইকুৱেল এক্স ৱাই তেন্তে এ বি ইকুৱেল কি হ'ব তেন্তে এ বি ইকুৱেল এক্স ৱাই হ'বনে সেইটো আমি ক'ব লাগে তেন্তে এইটো চাওঁ আমাক কৈছে এই ৰেখাটো ইয়াৰ সমান আকৌ ই ইয়াৰ সমান তেন্তে এই দুটা সমান ডেট মিনছ আমি কি ক'ব পাৰিম ইয়াত যে এই দুটা এনেও সমান হ'ব হয়নে নহয় তোমাৰ ধৰি লোৱা তিনিজন বন্ধু এজনৰ বয়স এৰ বয়স আৰু বিৰ বয়স সমান আকৌ বিৰ বয়স আৰু চিৰ বয়সো সমান তেন্তে চব 7 হ'ব অৰ্থাৎ আমি ক'ব পাৰিম যে এৰ বয়স আৰু চিৰ বয়স দুটাৰ কি হ'ব সমান হ'ব আই হোপ বুজি পাইছা হয়নে নহয় ইয়াত আমাক চোৱা সত্য কাৰণটো কি ইউক্লিডৰ প্ৰথম শতসিদ্ধ অনুসৰি একেটা বস্তুৰ সৈতে সমান হোৱা বস্তুবোৰ পৰস্পৰ কি হয় সমান হয় ইয়াত এ বি আৰু এক্স ৱাই দুয়োটাই পি কিউৰ সৈতে সমান গতিকে এ বি ইকুৱেল কি হ'ব এক্স ৱাই শতসিদ্ধটো কি আছিলে প্ৰথম শতসিদ্ধটো 1 নম্বৰটো একে বস্তুৰ লগত সমান বস্তুবোৰৰ এটা আনটোৰ লগত সমান আমি এইটো মুখস্থ কৰিব লাগিব ঠিক আছে ওকে তাৰপিছত আমি 2 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ ষ্টুডেণ্টছ 2 নম্বৰ কুৱেশ্যনটোত আমাক কি কৈছে আমি অকণমান ধ্যান দিওঁ চোৱা ইয়াত আমাক কৈছে যে তলৰ প্ৰতিটো পদৰ সংজ্ঞা দিয়া তলৰ প্ৰতিটো পদৰ আমি কি দিব দিছে সংজ্ঞা দিব দিছে তাত কিবা আন পদ আছে নেকি যাৰ সংজ্ঞা দিয়াৰ প্ৰয়োজন প্ৰথমে সংজ্ঞা দিয়া প্ৰয়োজন সেইবোৰ কি আৰু তুমি কেনেকৈ সেইবোৰৰ সংজ্ঞা দিবা আমি চাওঁ আমাক কৈছে যে তলত যে আমাক এই 5টা পদ দিছে তো 5টা বস্তুৰ আমি কি কৰিব লাগে সংজ্ঞা দিব লাগে যেনে সমান্তৰাল ৰেখা লম্ব ৰেখা ৰেখাখণ্ড এটা বৃত্তৰ ব্যাসাৰ্ধ আৰু কি কৈছে আমাক বৰ্গ তো এই 5টাৰ সংজ্ঞাটো দিব লাগিব কিন্তু তোমাক আৰু এটা কুৱেশ্যন ইয়াত সুধিছে আৰু কৈছে যে তাত কিবা আন পদ আছে নেকি যাৰ প্ৰথমে সংজ্ঞা দিয়াৰ প্ৰয়োজন মানে এনেকুৱা আন কিবা পদ আছে নেকি যিটোৰ সংজ্ঞা ইহঁততকৈ আগত দিব লাগে ওকে সমান্তৰাল ৰেখা তো সমান্তৰাল ৰেখাৰ আমি জনাৰ আগতে যেহেতু ৰেখাৰ সৃষ্টি কেনেকৈ হয় বা ৰেখাৰ সৃষ্টি কেনেকৈ হয় বিন্দুৰে হয় তো আমি বিন্দুৰ বিষয়ে জানিব লাগিব মানে নহয় তো এনেকুৱা আমি আটাইবোৰ বস্তু ধুনীয়াকৈ ইয়াত লিখিছোঁ তোমালোকে চোৱা কি বস্তুৰ বিষয়ে আমি প্ৰথমে ইয়াত মেনশ্যন কৰিব লাগিব এইটো চোৱাচোন প্ৰথমে আমি ইয়াত আমি লিখিছোঁ যে প্ৰাৰম্ভিক পদসমূহ যাৰ সংজ্ঞা প্ৰথমে জনা দৰকাৰ সেইকেইটা কি সমতল সেইকেইটা কি এটা হ'ল সমতল কি সমতল হ'ল এখন পৃষ্ঠ চোৱা সমতল হ'ল এখন পৃষ্ঠ যাৰ কেৱল দৈৰ্ঘ্য আৰু কি থাকে প্ৰস্থ থাকে ঠিক আছে তাক আমি ইংৰাজীত কি বুলি কওঁ সাৰফেস আৰু তাৰ পিছত আমি কিহৰ সংজ্ঞা জানিব লাগিব তাৰ পিছত আমি জানিব লাগিব বিন্দুৰ সংজ্ঞা বিন্দু কাক বোলে বিন্দু হ'ল চোৱা ধুনীয়াকৈ দিয়া আছিলে বিন্দু হ'ল যাৰ কোনো অংশ বিন্দু হ'ল এনে এটা বস্তু যাৰ কোনো অংশ বা মাত্ৰা নাথাকে মাত্ৰা মানে কি মাত্ৰা আমাৰ তিনিটা আছিলে দৈৰ্ঘ্য প্ৰস্থ উচ্চতা কিন্তু বিন্দুৰ কোনো নাই দৈৰ্ঘ্যও নাই প্ৰস্থও নাই আৰু তাৰ কি নাই তাৰ উচ্চতাও নাই
তাৰ কোনো অংশও নাই, তাৰ কেৱল কি আছে অৱস্থান। আমি ক'ব পাৰিম যে ইয়াত আছে, কিন্তু কেনেকৈ আছে, ই কিমানটো ডাঙৰ কিমানটো সৰু এইটো আমি ক'ব নোৱাৰিম, ঠিক আছে, কাৰণ তাৰ কোনো মাত্ৰাই নাই, হয়নে নহয়? অ'কে, তো এইখিনিলৈকে অৱলত চালা। এই তিনিটা আৰু এটা আছে আমাৰ লাষ্ট, এইটো হ'ল আমাৰ কোণৰ বিষয়ে আমি জানিব লাগিব এই তিনিওটা জনাৰ আগতে, বুজি পাইছানে ষ্টুডেণ্টছ? অ'কে, চাওঁ আমি। তো ইয়াত আমাক কি কৈছে যে কোণ কেনেকৈ সৃষ্টি হয়? চিম্পল, যদি দুটা ৰেখা এনেকৈ লগ লাগে তাত কোণৰ সৃষ্টি হৈ যায়, চিম্পল, হয়নে নহয়? তো আমি ইয়াত তেনেকৈ ক'ম যে চোৱা, একেটা প্ৰান্তবিন্দু থকা দুডাল ৰশ্মিৰ মাজেৰে খেলনীয় অৱস্থাই কি কৰে? কোণৰ গঠন কৰে। মানে চোৱা, ৰশ্মিটো বুজি পাইছা, ৰে, যাক আমি 6ত এইবিলাক পাই আহিছা, হয়নে নহয়? 6ত পাই আহিছা, এইটো হ'ল ৰে। এনেকুৱা যদি কাৰ চিহ্ন থাকে আৰু এটা ঠাইত ফুট থাকে, তো এনেকুৱা যদি দুটা ৰশ্মি এটা বিন্দুৰ পৰা যায়, তো আমি কি বুলি ক'ম যে ইয়াত এটা কোণৰ উৎপন্ন হ'ব, ঠিক আছে? ইয়াকে আমি কি বুলি কওঁ? কোণ বুলি কওঁ, ঠিক আছে? চোৱা, ইয়াৰ আমি এতিয়া আহোঁ মূল আমাৰ পদৰ সংজ্ঞাসমূহলৈ। মূল পদৰ সংজ্ঞাসমূহ আমি চাওঁ, ধুনীয়াকৈ দিবলৈ চেষ্টা কৰোঁ। চোৱা, আমাক ইয়াত কৈছে সমান্তৰাল ৰেখা। প্ৰথমে আমি সমান্তৰাল ৰেখাৰ সংজ্ঞাটোৰ বিষয়ে চাম, ঠিক আছে? সমান্তৰাল ৰেখা কাক কয়, কি কথা? সমান্তৰাল ৰেখা আমাক কৈছে যে একেখন সমতলত অৱস্থিত দুডাল সৰল ৰেখাক আমি দুয়োফালে যদি অসীমভাৱে বৃদ্ধি কৰিলেও সিহঁত কেতিয়াও পৰস্পৰক ছেদ নকৰে, তেন্তে সিহঁতক আমি কি বুলি ক'ম? সমান্তৰাল বুলি কওঁ, সমান্তৰাল ৰেখা বুলি কওঁ। সেই দুটা ৰেখাত সিহঁতৰ মাজত লম্ব দূৰত্ব সদায় সমান থাকে। একদম চিম্পল, মই বুজাই দি আছোঁ। চোৱা, যদি ষ্টুডেণ্টছ, যদি তোমালোকে দুটা ৰেখা, ছাপ'জ মই ইয়াত দুটা ৰেখা বনাই আছোঁ, এইটো এটা ৰেখা আৰু এইটো এটা ৰেখা, এই ৰেখা দুটা যদি আমি অসীমলৈও বৃদ্ধি কৰোঁ, মানে ধৰা এনেকৈ যদি আমি বঢ়ায়ো যাওঁ ন, এনেকৈ যদি বঢ়ায়ো যাওঁ, এনেকৈ বঢ়াই মানে এনেকৈ গৈয়ে থাকিব, কিন্তু এই কেতিয়াও একলগ নহয়, কেতিয়াও একলগ নহয়। তেনেকুৱা ৰেখাক আমি আচলতে সমান্তৰাল ৰেখা বুলি কওঁ। আৰু কি থাকিব? সিহঁতৰ মাজত এটা লম্ব দূৰত্ব থাকিব, মানে সিহঁতৰ দূৰত্বটো সদায় একেই হ'ব, মানে এইফালে 90 ডিগ্ৰী হ'ব। এনেকৈ যদি লম্ব বনাওঁ ধুনীয়াকৈ, মানে ইয়াতো ধৰি লোৱা ইয়াৰ এটা এণ্ডত 5 চেণ্টিমিটাৰ, তেন্তে এইটো এণ্ডতো কি হ'ব লাগিব? 5 চেণ্টিমিটাৰেই হ'ব লাগিব। ধৰি লোৱা ইয়াত 5 আৰু ইয়াত 4, তেন্তে এইটো নহ'ব, এইটো সমান্তৰাল ৰেখা নহ'ব। মানে সেইটো তোমালোকে ধুনীয়াকৈ লিখিবা, বহুত ইজি। তাৰপিছত চোৱা, আমি লম্ব ৰেখা। লম্ব ৰেখা কি? বহুত ইজি। চোৱা, লম্ব ৰেখাটো বহুতেই কি হয়? সহজ হয়। মানে লম্ব ৰেখা কি হয়? যেনেকৈ দুটা ৰেখা, এইটো এটা ৰেখা ন, মই এই ৰেখাটোক যদি অকণ মই ইয়াক কি কৰোঁ? চোৱা, ইয়াক যদি মই ইয়াৰ ওপৰত দি দিওঁ, এটা ৰেখা যদি আনটো ৰেখাৰ ওপৰত এনেকৈ ৰয় যাতে যাৰ দুয়োফালে 90 ডিগ্ৰী হৈ যায়। মানে মই বুজাই দি আছোঁ, বহুত ইজি। এইটো কিন্তু হৈ আছে ইয়াত আকৌ আমি, হা, এতিয়া চোৱা, এইফালেও 90 হ'ব লাগিব, এইফালেও 90 হ'ব লাগিব, তেতিয়াহে ইয়াক আমি কি বুলি ক'ম? লম্ব ৰেখা বুলি ক'ম, এটা আনটোৰ ওপৰত থকা লম্ব ৰেখা। আমি চাওঁ ডেফিনেশ্যনটো ধুনীয়াকৈ, এডাল সৰল ৰেখাৰ ওপৰত আন এডাল সৰল ৰেখা দণ্ডায়মান হ'লে উৎপন্ন হোৱা সন্নিহিত কোণ দুটা যদি সমান হয়, অৰ্থাৎ প্ৰতিটো কোণে কি হ'ব লাগিব? 90 ডিগ্ৰী বা সমকোণ, তেন্তে সিহঁতক আমি কি বুলি ক'ম? পৰস্পৰক আমি লম্ব ৰেখা বুলি ক'ম। পৰস্পৰক, চোৱা, পৰস্পৰক মানে এই ৰেখাটোৰ লম্ব ৰেখা হ'ব এইটো, আকৌ এই ৰেখাটোৰ লম্ব ৰেখা হ'ব ই নিজেই, ঠিক আছে? তো এনেকুৱা মানে, অ'কে। তো চাওঁ, মই আকৌ এবাৰ কৈ দিওঁ যে দুটা সৰল ৰেখা, চোৱা, মই আকৌ ডেফিনেশ্যনটো কৈ দি আছোঁ তোমালোকক। ছাপ'জ মই ইয়াত এটা সৰল ৰেখা বনাইছোঁ, ইয়াৰ ওপৰত আৰু এটা এনেকৈ সৰল ৰেখা বনাইছোঁ যাতে ইয়াৰ দুয়োফালে, ইয়াতো 90 ডিগ্ৰী হ'ব আৰু ইয়াতো কি হ'ব? 90 ডিগ্ৰী, মানে সমান হ'ব। আমি জানো যে ইয়াত কিমান থাকে? 180 ডিগ্ৰী, তেন্তে সমান হ'বলৈ 90 হ'ব লাগিব। তেন্তে আমি কি ক'ম? এই ৰেখাটোক ধৰি লোৱা নাম দিলোঁ AO, এইফালে B আৰু C, ঠিক আছে? তো আমি ক'ম যে AO ৰেখাটো BCৰ ওপৰত লম্ব, বা BO, চোৱা, BO ৰেখাটো AOৰ ওপৰত লম্ব, এনেকৈও আমি ক'ব পাৰিম, ঠিক আছে? বহুত ইজি হয়। তাৰপিছত চাওঁ আমি ষ্টুডেণ্টছ, আৰু কি আছে আমাৰ? এতিয়া আমাক দিয়া আছে ৰেখাখণ্ড। ৰেখাখণ্ড বাৰু কি হয়? চোৱা, ৰেখাখণ্ড এইটোতো বেলেগ হয়, চোৱাচোন, ৰেখাতকৈ অকণ বেলেগ হয়। চিম্পল, মই দেখুৱাই দিওঁ। ৰেখা মানে কি হয়?
ৰেখাক তোমালোকে সহজে চিনিব পাৰিবা কেনেকৈ মই দেখুৱাই দি আছোঁ চোৱা এইটো হ'ব নাই মই কি লৈ আছোঁ হা চোৱা এইটো হ'ব এটা ৰেখা যদি তাৰ দুয়োফালে মই কি দি দিওঁ দুটা কাৰ চিহ্ন দি দিওঁ এইটো কি বুজায় যে ই এনেকৈ গৈ আছে কিন্তু ইয়াৰ নাম কি ইয়াৰ নাম হ'ল ৰেখা চিম্পল বহুত ইজি ৰেখা আৰু ইয়াক ইংৰাজীত আমি কওঁ লাইন অ'কে কিন্তু ৰেখা খণ্ড এই শব্দটোক যদি আমি ভাঙোঁ ৰেখা যোগ খণ্ড তেন্তে এইটো হ'ব ৰেখাখণ্ড অ'কে তো ৰেখাখণ্ড মানে কি এটা ৰেখাক যদি তুমি ভাঙি দিয়া যেনেকৈ চোৱা এইফালে যদি মই কি কৰি দিওঁ অকণ কাটি দিওঁ যদি মই এইফালে কাটোঁ ছাপ'জ অ'কে মই যদি এইফালে এনেকৈ কাটি দিওঁ ইয়াক এনেকৈ কাটি দিছোঁ আৰু এনেকৈ কাটি দিছোঁ তেন্তে কি হ'ব এইটো কি হৈ যাব এইটো এটা ৰেখাখণ্ড হৈ যাব মানে ৰেখাৰ খণ্ডকে আমি কি বুলি কওঁ ৰেখাখণ্ড তেন্তে আমি ইয়াৰ ডেফিনেশ্যনটো অকণ চাওঁ ধুনীয়াকৈ এইটো পৰীক্ষাত তোমালোকে এনেকৈ লিখিবা এডাল সৰল ৰেখাৰ দুটা নিৰ্দিষ্ট প্ৰান্তবিন্দু বা সসীম অংশকে কি বুলি কোৱা হয় ৰেখাখণ্ড বুলি কোৱা হয় ইয়াৰ দৈৰ্ঘ্যটো কি হয় নিৰ্দিষ্ট ইয়াৰ দৈৰ্ঘ্যটো সদায় নিৰ্দিষ্ট হ'ব কাৰণ ইয়াৰ আমি কাটি দিছোঁ তাৰ এইফালে বিন্দু আছে ই মুভ কৰা নাই মুভ কৰিবলৈ হ'লে ই কাৰ চিহ্নটো আমাৰ থাকিলেহেঁতেন হয়নে নহয় তো যিহেতু মুভ কৰা নাই তেন্তে ইয়াৰ নিৰ্দিষ্ট এটা সদায় কি থাকে দৈৰ্ঘ্য থাকে তাৰপিছত চাওঁ আমি হ'ব এইকেইটা বুজি পাই আছা ন এইবিলাক বহুত ইজি হয় দিজ আৰ কোৱাইট চিম্পল এভৰিৱান অ'কে চ' তাৰপিছত চাওঁ আমাক কি দিয়া আছে তাৰপিছত আমি ইয়াত চাব পাৰোঁ কিহৰ বিষয়ে কোৱা এটা বৃত্তৰ ব্যাসাৰ্ধ আচ্ছা ব্যাসাৰ্ধ কি হয় ষ্টুডেণ্টছ এটা বৃত্তৰ ব্যাসৰ আধাকে আমি কি বুলি কওঁ ব্যাসাৰ্ধ ইমান সহজ বস্তু দিয়ে জানো তোমালোকক কোৱাচোন দিব নালাগিছিল হয়নে বাৰু য়েছ অ'কে মই বনাই দিওঁ চোৱা এইটো এটা বৃত্ত এই বৃত্তটোৰ এইটো হ'ল কেন্দ্ৰ এতিয়া কেন্দ্ৰৰ মাজেৰে আটাইতকৈ ডাঙৰ যিটো জ্যা যাব ইয়াক আমি কি বুলি ক'ম ব্যাস কিন্তু ব্যাসৰ আধাক আমি কি বুলি ক'ম ব্যাসাৰ্ধ চিম্পল অ'কে যদি তাৰ সম্পূৰ্ণ ব্যাসটো কিমান হয় ব্যাস মানে ডায়ামিটাৰটো যদি কিমান হয় বা ব্যাস অসমীয়াতে লিখি দিওঁ মই ব্যাস যদি কিমান হয় 14 তেন্তে তাৰ ব্যাসাৰ্ধ কি হ'ব তাৰ ব্যাসাৰ্ধ হ'ব 14ক তুমি 2ৰে হৰণ দিব লাগিব দ্যাট মিন্স এফালে হৈ যাব 7 সেন্টিমিটাৰ অ'কে বা সেন্টিমিটাৰ হ'লে সেন্টিমিটাৰ মিটাৰ হ'লে মিটাৰ বা ইয়াত ইউনিট বুলি ক'ব পাৰা তাৰপিছত চাওঁ আমি বৰ্গৰ বিষয়ে ষ্টুডেণ্টছ অ'কে তো বৰ্গ কি হয় আমি চাওঁ আচ্ছা এইটো ডেফিনেশ্যনটো মই পঢ়িব লাগিবনে মই এবাৰ পঢ়ি দিওঁ চোৱা বৃত্তৰ কেন্দ্ৰ আৰু বৃত্তৰ ওপৰত থকা যিকোনো এটা বিন্দু সংযোগী ৰেখাখণ্ডক কি বুলি কোৱা হয় বৃত্তচাপ মানে ইয়াক তুমি সহজেও ক'ব পাৰিবা আৰু এটা মেথড আছে যিটো ইয়াত আলোচনা কৰিছে অ'কে মই দেখুৱাই দিওঁ বৃত্তৰ কেন্দ্ৰ কোনটো আছিলে এইটো বৃত্তৰ কেন্দ্ৰক তাৰ যিকোনো এটা অংশলৈ সংযোগ কৰা ৰেখাখণ্ডটোকে আমি কি বুলি ক'ম বৃত্তৰ ব্যাসাৰ্ধ বুলি ক'ম একেই কথা বা তোমালোকে এনেকৈ লিখিব পাৰা যে বৃত্তৰ ব্যাসৰ আধাক আমি কি বুলি ক'ম বৃত্তৰ ব্যাসাৰ্ধ চিম্পল তাৰপিছত আমি আহোঁ বৰ্গলৈ তাৰপিছত আমি ক'লৈ আহোঁ বৰ্গ কি হয় চোৱা বৰ্গটো হ'ল যি চতুৰ্ভুজৰ চাৰিওটা বাহুৰ দৈৰ্ঘ্য সমান আৰু তাৰ প্ৰতিটো কোণ কি হয় 90 ডিগ্ৰী তাকে আমি কি বুলি ক'ম তাকে আমি বৰ্গ বুলি ক'ম চোৱা বৰ্গটো তোমালোকে নিশ্চয় জানা এইটো বৰ্গ নহ'ব এইটো বৰ্গ হয়নে নহয় তাৰ প্ৰতিটো কোণ 90 ডিগ্ৰী আৰু প্ৰতিটো বাহুৱে সমান যদি এটা বাহু 5 সেন্টিমিটাৰ হয় তেন্তে প্ৰতিটোৱে কি হ'ব 5 সেন্টিমিটাৰ এইটো 5 আৰু এইটো 5 হ'ব আই হোপ তোমালোকে এইখিনি বুজি পাইছা হয়নে বাৰু নিশ্চয় এইকেইটা ধুনীয়াকৈ চাবা কিবা প্ৰব্লেম হ'লে মোক জনাবা ঠিক আছে আই এম হিয়াৰ টু হেল্প ইউ অলৱেজ অ'কে তাৰপিছত চাওঁ আমি ষ্টুডেণ্টছ তাৰপিছত আমাক কি কৈছে আমাক ইয়াত কৈছে যে তলত দিয়া স্বীকাৰ্য দুটা বিবেচনা কৰা আমাক দুটা স্বীকাৰ্য তলত দিছে আমি এইকেইটা বিবেচনা কৰি কৈছে আমি পঢ়ি চাওঁ কি দিছে আমাক প্ৰদত্ত দুটা নিৰ্দিষ্ট বিন্দু এ আৰু বিৰ বাবে তৃতীয় এটা বিন্দু চি পোৱা যায় মানে আমাক যিকোনো দুটা বিন্দু এটা বিন্দু আমাক দিছে এ আৰু এটা বিন্দু দিছে ধৰি লোৱা বি অ'কে এই দুটা বিন্দুৰ বাবে চি পোৱা যায় আৰু এই দুটা বিন্দুৰ বাবে তৃতীয় এটা বিন্দু চি পোৱা যায় যি এ আৰু বিৰ মাজত অৱস্থিত আকৌ নতুন তৃতীয় বিন্দুটো কাৰ মাজত অৱস্থিত এ আৰু চিৰ মাজত আচ্ছা এইখিনিলৈকে কৈছে
ঠিক আছে, আমি তাৰ পিছৰটো পঢ়োঁ, একেবাৰে টেনশ্যন নল'বা, মই আছোঁ, বুজাই দিম। তাৰপিছত কৈছে যে একে ৰেখাত নাথাকিবলৈ হ'লে অতি কমেও 3টা বিন্দু থাকে। য়েছ, অফক'ৰ্ছ। কিয়? চোৱা, একে ৰেখাত থাকিবলৈ হ'লে কমচে কম 2টা হ'লেই হৈ যায়। 2টা হ'লে যিকোনো ৰেখা, এইটো এটা, এইফালে এটা দিয়া, লাগিলে এইফালে এটা দিয়া, একে ৰেখাত থাকিবই। চোৱা মিলি গ'লে নাই। কিন্তু নাথাকিবলৈ হ'লে কমচে কম 3টা লাগিব। এটা যদি মই এইফালে দি দিওঁ, এইটোক লগাব পাৰিম, বাকী এইটোক মই লগাব নোৱাৰিম, হয়নে নহয়? একে ৰেখাত নহ'ব, লগ লাগিব বাট একে ৰেখাত নহ'ব। অ'কে, তাৰপিছত চাওঁ আমি কি কৈছে। এই স্বীকাৰ্য দুটা কিবা সংজ্ঞাহীন পদ আছেনে? যদি এই দুটা স্বীকাৰ্য সংগত নে সিহঁত ইউক্লিডৰ স্বীকাৰ্য মানি লয়নে? অ'কে, আমি চাওঁ। প্ৰথম কুৱেশ্যনটো হ'ল আমাৰ, ৰ'বা মই এইখিনি মচিব নালাগিছিল, এইখিনি মচি দিওঁ। প্ৰথম কুৱেশ্যনটো হ'ল আমাৰ যে এই স্বীকাৰ্য দুটাত কিবা সংজ্ঞাহীন পদ আছে নেকি? সংজ্ঞাহীন পদে ইয়াত কি বুজাইছে ষ্টুডেণ্টছ? আনডিফাইন। এনেকুৱা কেইটামান পদ যাক ইয়াত ডিফাইন কৰা নাই, মানে যাৰ কোনো বৰ্ণনা দিয়া নাই। অ'কে, চাওঁ আমি। য়েছ, আছে কিছুমান আমাৰ পইণ্ট আছে। যেনেকৈ আমি এইফালে যদি চাওঁ তেন্তে ইয়াত এটা দিছে বিন্দু। বিন্দু এনেকুৱা এটা পদ যাৰ কোনো ডেফিনেশ্যন দিয়া নাই স্বীকাৰ্য দুটাত, বা তাৰ কোনো নিৰ্দিষ্ট সংজ্ঞা দিয়া নাই। তাৰপিছত আমি পাব পাৰোঁ, চোৱা, একে ৰেখাত, তেন্তে ৰেখাটো কি হ'ব? এটা সংজ্ঞাহীন পদ হ'ব। আৰু ইফালে চোৱাচোন, মাজত অৱস্থিত, ক'ত আছে, কি কথা, মাজত হ'লেইতো নহ'ব, হয়নে নহয়? চোৱা, মাজততো এনেকৈও থাকিব পাৰে, এনেকৈ যে ষ্ট্ৰেইট যে থাকিব সদায় মাজত, এনেকুৱাতো নহয়। মাজত থাকিবলৈ হ'লে এইটো এনেকুৱাও থাকিব পাৰে, হয়নে নহয়? এনেকৈ যাব, এনেকৈওতো থাকিব পাৰে। চ' সেইকাৰণে মই কৈছোঁ যে এই ইয়াত বস্তুবোৰ সংজ্ঞাহীন। চোৱা, তেন্তে আমি উত্তৰটো ক'ম যে হয়। আচ্ছা, হয়, ইয়াত কেইবাটাও সংজ্ঞাহীন পদ আছে, যেনে বিন্দু, ৰেখা আৰু মাজত অৱস্থিত। তো এই তিনিটা পদ হ'ল এই স্বীকাৰ্য দুটাৰ সংজ্ঞাহীন পদ, কাৰণ ইয়াক ধুনীয়াকৈ ডিফাইনেই কৰা নাই স্বীকাৰ্য দুটাত। ঠিক আছে, তাৰ অৱস্থান সি কেনেকুৱা হ'ব এইবোৰ কোৱা নাই আমাক। তাৰ পিছৰ কুৱেশ্যনটো চাওঁ। আমিতো প্ৰথমটো কুৱেশ্যন শেষ হৈ গ'ল। চোৱা, এইখিনিলৈকে আমাৰ ডান। এই স্বীকাৰ্য দুটাত কিবা সংজ্ঞাহীন পদ আছেনে? আমি ক'লোঁ যে হয়, ইয়াত কেইবাটাও সংজ্ঞাহীন পদ আছে, যেনে বিন্দু, ৰেখা আৰু মাজত অৱস্থিত। এইকেইটা কি হয়? মাজত অৱস্থিত, এইটো গোটেইটো এটা হয় মানে। তো এইকেইটা কি হয়? এটা সংজ্ঞাহীন পদ। অ'কে, তাৰপিছত চাওঁ আমি, এই স্বীকাৰ্য দুটা সংগতনে? সংগত মানে ইহঁতৰ মাজত কিবা ৰিলেশ্যন আছে নেকি, মিল আছে নেকি? য়েছ, আমি কি ক'ব পাৰোঁ? ইহঁতৰ মাজত চোৱা, ইহঁত কি হ'ব? ইহঁত দুটা সংগত হ'ব। ইয়াত আমাক কৈছে ইউক্লিডে তেওঁৰ জ্যামিতিত এইবোৰৰ স্পষ্ট সংজ্ঞা দিয়া নাছিল। এইখিনি তুমি প্ৰথমটো কুৱেশ্যনত ইনক্লুড কৰিব পাৰা। তাৰপিছত চোৱা, দ্বিতীয় উত্তৰটো, আৰু স্বীকাৰ্য দুটা কি হয়? সংগত হয়। স্বীকাৰ্য দুটা কিয় সংগত হয়? ইয়াৰ কি কৰিব লাগে? কাৰণটো আমি কওঁ। চোৱা, কাৰণ ইহঁতৰ মাজত অকণমান মিল আছে, এটা কি আছে? মিল আছে। ঠিক আছে, যেনেকৈ চোৱা, ইয়াত 3টা বিন্দু কৈছে, আৰু 3টা বিন্দুত চি বিন্দুটো মাজত। ইয়াতো আমাক 3টা বিন্দু কৈছে, আৰু ইয়াত আমাক কৈ দিছে যে যদি এক ৰেখাত থাকিব হয় কোনো বিন্দু, তেন্তে অতি কমেও এক ৰেখাত নাথাকিবলৈ হ'লে অতি কমেও কেইটা বিন্দুৰ প্ৰয়োজন হ'ব? সদায় 3টা বিন্দুৰ প্ৰয়োজন হ'ব। অ'কে, তাৰপিছত আমি আৰু কাৰণটো কওঁ। তাৰপিছত আমাক কৈছে সিহঁত ইউক্লিডৰ স্বীকাৰ্য মানি লয়নে? অ'কে, আমাৰ ইয়াত কি কৈছে যে স্বীকাৰ্য দুটা সংগত, কাৰণ সিহঁতে পৰস্পৰ বিৰোধী কথা নকয়, আৰু প্ৰথমটোৱে সমৰেখা বিন্দু পৰিস্থিতিৰ কথা সূচাইছে, অৰ্থাৎ একেডাল ৰেখাত থকাটো সূচাইছে। এতিয়া আমি চাওঁ এই উত্তৰটো যে ইউক্লিডৰ স্বীকাৰ্য, সিহঁতে এই দুটা স্বীকাৰ্যই ইউক্লিডৰ স্বীকাৰ্য মানি চলেনে নাই? তো তাত চোৱা, দ্বিতীয়টো অসমৰেখা বিন্দুৰ পৰিস্থিতি বুজাইছে। তাৰপিছত এইটো চোৱা, এই দুটা ইউক্লিডৰ মূল স্বীকাৰ্যসমূহ পোনপটীয়াকৈ অনুসৰণ
নকৰে অৱশ্য সিহঁতে ইউক্লিডৰ এটা জ্যামিতিক স্বতঃসিদ্ধ অনুসৰণ কৰে তোমালোকে এইকেইটা ধুনীয়াকৈ লিখি দিবা অকণমান মানে ধ্যান দি চাবা বস্তুটোত মই কি কৈছোঁ কি কথা তেতিয়াই অতি সহজে তোমালোকে বুজি পাবা অ'কে ইট উইল বি ছ' ইজি ফৰ ইউ টু আণ্ডাৰষ্টেণ্ড অ'কে ষ্টুডেণ্টছ এতিয়া চোৱা ইয়াত আমাক কি কৈছে কুৱেশ্যন 4ত আমাক কৈছে বহুত ইম্পৰ্টেণ্ট পৰীক্ষাটো আহিব পাৰে চোৱা আমাক কৈছে যে যদি এটা বিন্দু চি দুটা বিন্দু এ আৰু বিৰ মাজত অৱস্থিত থাকে তা যাতে এ চিটো কাৰ সমান হয় বি চিৰ সমান হয় তেন্তে আমি প্ৰমাণ কৰিব লাগে যে এ চিটো কি হ'ব এ ভিৰ আধা হ'ব তো বহুত ইজি আমি চাওঁ অকণমান ধ্যান দি চোৱা এইটো কুৱেশ্যন লাগিলে এতিয়া মই মচি দিওঁ তোমালোকৰ কাৰণে এইটো চোৱা মই এইখিনি কেনেকৈ মচিম এক ছেকেণ্ড চোৱা আমাক ইয়াত কাৰণটো কি দিয়া আছে আমাক ইয়াত কাৰণটো দিয়া আছে বা কাৰণ মানে আমাক দিয়া আছে কি দিয়া আছে ধুনীয়াকৈ আমি চাওঁ প্ৰথমে আমাক কৈছে যে এটা ৰেখা যাৰ দুটা প্ৰান্তবিন্দু এটা হ'ল এ আনটো প্ৰান্তবিন্দু হ'ল বি আৰু এই দুটাৰ মাজত চি এটা বিন্দু এইটো কেনেকৈ আছে আকৌ বিন্দুটো মানে এ চিৰ যিমান দূৰত্ব হ'ব বি চিৰো সিমানেই দূৰত্ব হ'ব এতিয়া আমি প্ৰমাণ কৰিব লাগে যে এই এ চিটো কি হ'ব এই সম্পূৰ্ণ এ বিৰ কি হ'ব আধা মানে কি তলত 2 দিব পাৰা আধা হ'ব চ' আমি কেনেকৈ প্ৰমাণ কৰিম বহুত ইজি চাবা হে বহুতেই ইজি চোৱা ষ্টুডেণ্টছ মই লিখি দিওঁ আমাক কি দিয়া আছে আমি ইয়াত লিখিব পাৰোঁ যে ডাইৰেক্ট যিহেতু আমি লিখিলোঁ দিয়া আছে এ আৰু বি বিন্দুৰ মাজত চি এটা বিন্দু আছে প্ৰমাণ কৰিব লাগে যে এ চি ইকুৱেল বি চি আৰু এইটো আমি প্ৰমাণ কৰিব লাগে যে এ চি ইকুৱেল বি চি নহয় প্ৰমাণ কৰিব লাগে যে এ চি ইকুৱেল হাফ অফ বি চি বা এইটো আমাক আৰু ইয়াত অকণ লিখিব লাগিছিল যে দিয়া আছে আৰু এইটো লিখিব লাগিছিল আচ্ছা আমি প্ৰথমে লিখোঁ যে দিয়া আছে এইখিনি লিখাৰ পিছত লিখিবা দিয়া আছে বা এইটো যেহেতু আমি দিয়া আছে এবাৰ লিখিলোঁ ইয়াত সবচে বেষ্ট হ'ব আমি আৰু দি দিওঁ দিয়া আছেতো লিখিলোঁ এবাৰ ইমানটো লিখাৰ দৰকাৰ নাই আৰু এ চি ইকুৱেল কি হয় বি চি অ'কে এইটো হৈ গ'ল ইয়াত আমি কি লিখিব পাৰিম এই এ বিৰ কাৰণে আমি কি লিখিব পাৰিম এ বিৰ কাৰণে আমি লিখিব পাৰিম যে এ চি যোগ বি চি ইকুৱেল কি হৈ যাব এ বি ইকুৱেল কি হ'ব এ বি এ চি আৰু বি চিৰ যোগফলটো কি হ'ব এ চি আৰু বি চিৰ যোগফলটো হৈ যাব এ বি আচ্ছা ষ্টুডেণ্টছ আমি যিহেতু এ চি ইকুৱেল এ বি দেখুৱাব লাগে তো আমাৰ ইয়াত বি চিৰ কাম নাই তো বি চিৰ সলনি মই কি দেখুৱাম ইয়াত বি চিৰ সলনি মই এ চি লিখিব পাৰিম কিয় কোৱা কাৰণটো তোমালোকে কমেণ্টত বি চিৰ কাৰণে আমি এ চি লিখিব পাৰিম ইকুৱেল আকৌ হৈ যাব কি ইফালে এ বি এইটো আমি লিখিম যিহেতু এ বি ইকুৱেল এ চি ইকুৱেল বি চি যেহেতু এ চি ইকুৱেল বি চি এইটো আমাক দিয়া আছে চোৱা ইয়াত অ'কে তো কিয় লিখিছোঁ কাৰণ যাতে ইফালে আমাৰ 2 হৈ যায় তেন্তে দুটা এ চি হৈ গ'ল দুটা এ চি ইকুৱেল এ বি তেন্তে এ বি এ চি ইকুৱেল কি হৈ যাব এ চি ইকুৱেল হৈ যাব এ বি বাই 2 দেয়াৰফৰ এ চিৰ সলনি মই কি লিখিব পাৰোঁ 1/2 এ বি বা হাফ অফ এ বি কেনেকৈ লিখিছোঁ হাফ অফ মই কেনেকৈ লিখিছোঁ চোৱা মই যদি কওঁ যে 4/2 ইয়াক মই এনেকৈও লিখিব পাৰিম 1/2 × 4 একেই কথা কাৰণ চোৱা ইয়াৰ তলত এটা পূৰণ 1 আছে ইয়াৰ ওপৰতো এটা পূৰণ 1 আছে তো আমি এনেকৈ ভগাইও দিব পাৰিম একেই কথা ঠিক আছে ষ্টুডেণ্টছ আই হোপ তোমালোকে এইটো বুজি পাইছা বহুত সহজ হয় কিন্তু হে তাৰপিছত চাওঁ আমি 5 নম্বৰটো তাৰপিছত আমি 5 নম্বৰটো চাম 5 নম্বৰত আমাক কি দিয়া আছে অকণমান ধ্যান দিয়া আৰু বস্তুটো বুজিবলৈ চেষ্টা কৰা আমাক ইয়াত কি কৈছে যে 4 নং প্ৰশ্নত চি বিন্দুত এ বি ৰেখাখণ্ডৰ মধ্যবিন্দু বোলে চি বিন্দুক কি বুলি কোৱা হয় এ বি ৰেখাখণ্ডটোৰ মধ্যবিন্দু ইয়েছ কিয় মধ্যবিন্দু ক'ব কাৰণ চোৱা এইফালেও সমান চিৰ পৰা এৰ দূৰত্বটো সমান আৰু বিৰ দূৰত্বটো সমান তেন্তে ই মাজত আছে সেইকাৰণে মধ্যবিন্দু বুলি কয় আচ্ছা এইখিনিতো আমাক ক'লেই আমি প্ৰমাণ কৰিব লাগে যে যিকোনো ৰেখাখণ্ডৰ এটা আৰু মাত্ৰ এটাহে মধ্যবিন্দু থাকে আমি ইয়াত প্ৰমাণ কৰিব লাগে যে যিকোনো ৰেখাখণ্ডৰ
মাত্ৰ কেইটা ৰেখা কেইটা মধ্যবিন্দু থাকে এটা আচ্ছা বহুত ইজি আমি কেনেকৈ কৰিম বহুত ইজিলি আমি কৰিম প্ৰথমে আমি এটা কাম কৰোঁ ইয়াত আমি এটা ৰেখা বনাওঁ ঠিক আছে তো এটা ৰেখা আমি বনাইছোঁ ৰেখাখণ্ড এটা বনাওঁ এটা ৰেখাখণ্ড বনাইছোঁ ধৰি লোৱা ইয়াৰ নাম দিছোঁ এ আৰু বি আগৰটোৰ নিচিনাই এ বি আৰু ইয়াত আমি জানো অলৰেডি আমি পাই আহিছোঁ যে এটা ৰেখাখণ্ডত কেইটা মধ্যবিন্দু পাই আহিছোঁ এটা আমি অলৰেডি জানো যে সদায় এটা ৰেখাখণ্ডত মধ্যবিন্দু সদায় কি হ'ব এটাই হ'ব কিন্তু যেহেতু আমি ইয়াত প্ৰমাণ কৰিব লাগে যে এটাই হ'ব আমি কি কৰিম দুটা ধৰি ল'ম ওকে আমি ধৰোঁ যে এই এ বি ৰেখাখণ্ডটোৰ এটা বিন্দু হ'ব চি আৰু আনটো বিন্দু হ'ব মধ্যবিন্দু এটা মধ্যবিন্দু হ'ব চি আৰু আন এটা মধ্যবিন্দু হ'ব ডি তেন্তে মই লিখিছোঁ ধৰোঁ এ বি ৰেখাখণ্ডৰ দুটা পৃথক মধ্যবিন্দু চি আৰু কি আছে ডি আছে আচ্ছা এইখিনিলৈকে হ'বলৈ হ'ল তোমালোকৰ আমি যেহেতু প্ৰমাণ কৰিব লাগে যে এটাই মধ্যবিন্দু আছে সেইকাৰণে আমি লৈছোঁ দুটা মধ্যবিন্দু মানে আমি উল্টাকৈ লৈছোঁ অ'কে চোৱা আমি 4 নং প্ৰশ্নত কি পাইছিলোঁ যেহেতু চি এ বিৰ মধ্যবিন্দু ইয়াতেতো কৈয়ে দিছে যেহেতু চি বিন্দুটো এ বি ৰেখাখণ্ডৰ মধ্যবিন্দু গতিকে 4 নং প্ৰশ্নৰ পৰা আমি পাওঁ যে এ চি ইকুৱেল হাফ অফ এ বি যিটো আমি পাই আহিছোঁ অ'কে আমি এইটো প্ৰমাণো কৰিব নালাগে ইমানটো কৰাৰ দৰকাৰ নাই কাৰণ আমাকতো ইয়াত কৈয়ে দিছে যে 4 নং প্ৰশ্নত চি বিন্দুত এ বি ৰেখাখণ্ডৰ মধ্যবিন্দু বোলে সিম্পল আমাক কৈ দিছে তো সেইকাৰণে ইয়াৰ পৰা আমি কি পাইছোঁ ইয়াৰ পৰা আমি পাইছোঁ চি বিন্দুটোক মধ্যবিন্দু লোৱা বুলি চি বিন্দুটোক যদি আমি যেতিয়া মধ্যবিন্দু লৈছোঁ প্ৰশ্নটোৰ মতে চি বিন্দুক মধ্যবিন্দু লোৱাৰ লগে লগে আমি পালোঁ যে এ চিটো কি হয় হাফ অফ এ বি হয় হাফ অফ এ বি এতিয়া আমি কি কৰিম এতিয়াতো চি বিন্দুটো গ'ল এতিয়া মই ডি বিন্দু ল'ম মই ডি বিন্দুৰ ক্ষেত্ৰত একেদৰে মই লিখিম একেদৰে ডি এ বিৰ আন এটা মধ্যবিন্দু এতেকে আমি কি কৰিব পাৰোঁ যদি ডিটো যদি মধ্যবিন্দু হয় তেন্তে আমি ইয়াত কি ক'ব পাৰিম যে ডিৰ পৰা এৰ যিমান দূৰত্ব ডিৰ পৰা বিৰো সিমানেই দূৰত্ব হয়নে নহয় তেন্তে ইয়াৰ পৰা মই কি লিখিব পাৰিম যে এ ডিটো কি হ'ব এ ডিটো হ'ব এ বিৰ আধা এ ডিটো কি হৈ যাব ষ্টুডেণ্টছ চোৱা এ ডিটো কি হ'ব এ বিৰ আধা হৈ যাব তো এইটো আছিলে আমাৰ 1 নং আৰু এইটো হৈ গ'ল আমাৰ 2 নং তেন্তে আমি 1 আৰু 2 নঙৰ পৰা কি দেখুৱাব পাৰিম চোৱা ইফালেও এইটো সাইড মিলি গ'ল হাফ অফ এ বি এইফালেও এইটো সাইড মিলি গ'ল হাফ অফ এ বি তেন্তে আমাৰ বাকি সাইড কি আছে এ চি আৰু এ ডি চোৱা এ চি আৰু এ ডি আছে তেন্তে 1 নং আৰু 2 নঙৰ পৰা আমি কি পালোঁ যে এ চি কি হয় এ ডিৰ সমান হয় আচ্ছা এইটো কেতিয়াও সম্ভৱ হ'ব পাৰেনে আমি অকণমান চাওঁ ইয়াত এ চিটো বোলে এ বি এ ডিৰ সমান হয় কেনেকৈ হ'ব ইয়াততো বেলেগ আছে অৰ্থাৎ এইটো চোৱা অৰ্থাৎ এইটো সম্ভৱেই নহয় এইটো এনেকৈ থকা সম্ভৱেই নহয় হয়তো দুয়োটা কি হ'ব লাগিব একে বিন্দুতে এটা পইণ্টতে থাকিব লাগিব চি আৰু ডি দুয়োটা একে বিন্দুই হ'ব লাগিব আনাদাৰ দেন কেতিয়াও ইহঁত সমান নহয় তো মই সেইটোৱে লিখিছোঁ ই কেৱল তেতিয়াহে সম্ভৱ হ'ব যেতিয়া চি আৰু ডি বিন্দু দুটা এটা আনটোৰ ওপৰত সমাপিত হ'ব অৰ্থাৎ বিন্দু দুটা একেটাই হ'ব বুজি পাইছানে মানে তেতিয়াই হ'ব যেতিয়া নেকি ধৰা চি আৰু ডি চোৱা যেনেকৈ মই লিখি দি আছোঁ চি আৰু ডি এই দুটা কি হ'ব একেই হ'ব এনেকৈ থাকিব কিয়নো কোৱা এইটো এনেকৈ থাকিব যেতিয়া ওকে তো ইয়াৰ পৰা আমি কি পাইছোঁ যে দুটা ল'লেও কেতিয়াও দুটা নোলায় তো ইয়াৰ পৰা আমি পাইছোঁ যে যিকোনো ৰেখাখণ্ডৰ কেৱল এটা আৰু মাত্ৰ এটাহে মধ্যবিন্দু থাকে আৰু এইটো হ'ল আমাৰ প্ৰমাণিত আই হোপ তোমালোকে এইখিনি বুজি পাইছা হয়নে নহয় কোৱা বহুত সহজ হয় কিন্তু বস্তুবোৰ বুজি পাইছানে বস্তুবোৰ বহুত সহজ হয় আমি জাষ্ট কি কৰিব লাগে ধ্যান দিব লাগে আমি মনপ্ৰাণ আমি একেবাৰে ধুনীয়াকৈ বস্তুবোৰ চাব লাগে চাইখিনি কিবা যদি প্ৰব্লেম হয় মোক কমেণ্ট কৰি জনাবা মই ভিডিঅ' ইমান বনোৱা নাছিলোঁ কিন্তু এইকেইদিন এতিয়া ৰেগুলাৰ ভিডিঅ' বনাম তোমালোকে ধুনীয়াকৈ চাবা অ'কে ষ্টুডেণ্টছ কেন আই গ' টু দ্য নেক্সট ওৱান অ'কে লেটছ গ' তাৰপিছত চাওঁ আমি কি দিয়া আছে আমাক কৈছে যে চিত্ৰ 5.10ত
আমাক কি দিয়া আছে AC ইকুৱেল BD আমি চিত্ৰটো চাওঁ আৰু প্ৰমাণ কৰিব লাগে AB ইকুৱেল CD আচ্ছা আমি চিত্ৰটো চাওঁ ধুনীয়াকৈ চোৱা আমাক চিত্ৰ 5.10 দিয়া আছে AC ইকুৱেল BD ওকে বহুত ইজি আমি প্ৰমাণ কি কৰিব লাগে আমি প্ৰমাণ কৰিব লাগে যে AB ইকুৱেল কি প্ৰমাণ কৰিব লাগে CD এতিয়া প্ৰমাণ কৰিম চাবা হে আচ্ছা তোমালোকে এটা বস্তু দেখা পাইছানে তোমালোকে চোৱা এই যে AB আৰু BD এই দুয়োটাতে কি আছে এই দুয়োটাতে এটা অংশ কমন আছে চোৱা এই অংশটো আমি অকমান ধ্যান দিলে চাব পাৰিম এই অংশটো দুয়োটাতে কমন আছে অৰ্থাৎ এই অংশটোৰ নাম কি BC দুয়োটাতে কমন আছে মানে AB তো BC আছে আকৌ BD তো BC আছে ইয়াতো BC আছে ইয়াতো BC আছে তো আমি কি কৰিব পাৰো ইয়াৰ পৰা আমি BC মাইনাস কৰিব পাৰো ইকুৱেল ইয়াৰ পৰা আমি BC মাইনাস কৰিব পাৰো তেতিয়া কি পাই যাম যদি তুমি AB AC ৰ পৰা এটো AC হ'ব এটো AB নহয় সোৱা AC কাৰণ এটো হেভি আছিল হা তো এতিয়া AC ৰ পৰা যদি আমি BC মাইনাস কৰো ইকুৱেল যেটো ইকুৱেল দিয়া আছিল আকৌ BD ৰ পৰা যদি মই BC মাইনাস কৰো তেতিয়া আমি কি পাম AC ৰ পৰা BC গুছি গলে AB পাম আৰু ইফালে BD ৰ পৰা যদি BC গুছি যায় ইমানটো গুছি যায় তেন্তে আমি পাম CD তেন্তে আমি কি পাই যাম CD আমাৰ আনসাৰ হৈ গল হয় নহয় কিন্তু ইয়াত আৰু বেলেগ ওয়ে আছে যদি তুমি যোগ কৰা তেতিয়াও হ'ব ওকে নাও উই উইল ফোকাস আমাক কেনেকৈ দিছে মই তোমালোকক এইটো বেসিক বুজাই দিছো এতিয়া চোৱা আমাক কি দিয়া আছে আমি লিখো প্ৰথমে দিয়া আছে আমাক কি AC ইকুৱেল BD ওকে AC ইকুৱেল কি দিয়া আছে আমাক BD দিয়া আছে ওকে AC ইকুৱেল BD দিয়া আছে আমি প্ৰমাণ কৰিব লাগে AB ইকুৱেল CD আমি প্ৰমাণ কৰিব লাগে AB ইকুৱেল CD সিম্পল ওকে তাৰ পিছত চাও আমি তাৰ পিছত আমাক দিছে যে এতিয়া আমি কেনেকৈ কৰিম এটো AC টো আমি লিখিলো প্ৰথমে AC ক তুমি কেনেকৈ লিখিব পাৰিবা ইয়াত যেনেকৈ কৰাইছে এটা কৰিলে হল এটা মেথড মই বনাইছো এইবোৰ আটাইবোৰ বস্তু কিন্তু যেনেকৈ কৰা AC ক কেনেকৈ লিখিব পাৰিবা কোৱাচোন তুমি AC ক মই গিৰা মছি দিও AC ক তুমি লিখিব পাৰিবা AB + BC AC ইকুৱেল কি লিখিব পাৰিবা AB + BC ওকে লিখিব পাৰিবা নে নাই কোৱা AC ৰ খলনি ঠিক একেদৰে BD ৰ খলনি তুমি কি লিখিব পাৰিবা BD ৰ খলনি তুমি লিখিব পাৰিবা BC + CD বা DC একই কথা তো BD ৰ খলনি তুমি কি লিখিব পাৰিবা BC প্লাস কি লিখিব পাৰিবা CD যেহেতু AC আৰু BD সমান তেন্তে চোৱা BD ৰ খলনি মই এনেকৈ লিখিছো নে নাই এটো লিখিছো নে নাই যেহেতু এই দুটা বস্তু ও মাই গশ যেহেতু এই দুটা বস্তু কি হয় সমান হয় যেহেতু এই দুটা বস্তু সমান হয় তেন্তে হিহঁতৰ বিপৰীত সাইডটো কি হ'ব সমান হ'ব তো মই হেইটো লিখিছো 1 আৰু 2 নংৰ পৰা পাও যে হিহঁতৰ বিপৰীত সাইড কিটা কি হয় সমান হয় এতিয়া BC টো ইয়াতো আছে দুয়ো সাইডত প্লাস আছে তেন্তে এইফালে যদি BC টো গুছি যায় তেন্তে কি হৈ যাব ই মাইনাস আৰু এইফালে থাকি গল আমাৰ CD আৰু ইয়াত লিখিও দিছো মই যেহেতু AC ইকুৱেল BD ওকে তাৰ পিছত BC ৰ পৰা BC গুছি যাব আমাৰ থাকি যাব এইফালে AB আৰু এইফালে CD তোমাৰ আনসাৰ হৈ গল যেটো আমাক প্ৰমাণ কৰিব দিছিলে বুজি পাইছা না নাই কো বস্তুবোৰ সহজ হয় নে ইজি হয় ওকে বস্তুবোৰ সহজ নে ইজি তোমালোকে মোক কমেন্ট কৰি জনাব পাৰা ঠিক আছে আমাৰ এইটো ওয়েবসাইট যদি ভিজিট কৰা ন এইটো ওয়েবসাইট ভিজিট কৰা তেতিয়া এইবোৰ নোটস ডাউনলোড কৰিব পাৰিবা বা আমাৰ ইডু আসাম সলিউশন এইটো এপো যদি ডাউনলোড কৰা তেন্তে তোমালোকে এইটো চাও পাৰিবা আটাইবোৰ বস্তু দিয়া আছে ধুনীয়াকৈ ওকে সেম তোমালোকে লিখিবা নাম্বাৰ যদি এইটো যদি 3 আহে একেবাৰে 3 পাবা 1 পইণ্ট কম দিব নোৱাৰে কোনেও ঠিক আছে ধুনীয়াকৈ আটাইবোৰ প্ৰেক্টিস কৰিবা ওকে we need to go to the next one তাৰ পিছত আমাক কি কৈছে ষ্টুডেন্টস আমি চাও ইয়াত question 7 ত আমাক কি দিছে ইউক্লিডৰ স্বতঃসিদ্ধ তালিকাৰ স্বতঃসিদ্ধ 5 কিয় চিৰ সত্য বুলি বিবেচনা কৰা হয় ওকে স্বতঃসিদ্ধ 5 টো কি আছিল ষ্টুডেন্টস স্বতঃসিদ্ধ আছিল 7টা মই যেনেকৈ কৈছো আৰু স্বীকাৰ্য আছিল কেইটা
5টা ইয়াত আমাক কৈছে মন কৰা যে প্ৰশ্নটো স্বীকাৰ্য 5ৰ বাবে নহয় কিন্তু অ'কে আমিতো জানো হয়নে নহয় স্বতঃসিদ্ধ 5টো কি আছিলে যে এটা গোটা বস্তু তাৰ অংশতকৈ ডাঙৰ এটোতো বহুত ইজি হয় এটো কিয় চিৰসত্য বুলি কৈছে সেইটো আমাক আমি কৈ দিওঁ মই তোমালোকক যে এটা গোটা বস্তু তাৰ অংশতকৈ ডাঙৰ গোটা বস্তু সাপোজ তোমাৰ তাত আছে কি এটা আপেল তুমি এটা আপেলৰ এটা অংশ মানে 4টা ভাগ কৰি এটা ভাগ তোমাৰ বন্ধুক দি দিছা তোমাৰ বন্ধুৰ যেটো ভাগ হেতু ভাগ তোমাৰ ভাগটোতকৈ সৰু বা তুমি এনেকৈ ক'ব পাৰা যে তোমাৰ তাত যেটো ভাগ আছে বৰ্তমান 4 ভাগ কৰি তুমি এভাগহে দিছা তোমাৰ বন্ধুক 3 ভাগটো তোমাৰ তাত আছে তো সেই কাৰণে আমি ক'ব পাৰো যে এটা গোটা বস্তু তাৰ অংশতকৈ ডাঙৰ বা এটো তুমি সবতে চাব পাৰা তোমাৰ তাত আছে 5 টকা 1 টকা দি দিলা কাৰোবাক 1 টকাটো সদায় 5 টকাতকৈ সৰু বা 5 টকাটো সদায় তাৰ অংশ অৰ্থাৎ 1 টকাতকৈ ডাঙৰ সেইটো আমি ক'ব পাৰো চোৱা ইউক্লিডৰ 5 নং স্বীকাৰ্যটোৱে হৈছে সমষ্টিটো সদায় অংশতকৈ ডাঙৰ একেই বস্তু মই যেটো কৈছিলো যে এটা গোটা বস্তু তাৰ অংশতকৈ ডাঙৰ একেই সমষ্টিটো তাৰ অংশতকৈ ডাঙৰ বা তুমি এনেকৈ চাব পাৰা 2 + 2 = 4 তেন্তে এইটো হ'ল এটা অংশ এইটো হ'ল এটা অংশ সদায় এই 4 এই প্ৰতিটো অংশতকৈ কি হ'ব ডাঙৰ হ'ব সিম্পল হয় নহয় চোৱা ইয়াক চিৰন্তন সত্য বুলি গণ্য কৰা হয় কাৰণ ই কেৱল জ্যামিতিতে নহয় বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো বস্তুৰ ক্ষেত্ৰত যিকোনো বস্তু বা ক্ষেত্ৰৰ বাবে সকলো সময়তে প্ৰযোজ্য উদাহৰণস্বৰূপে এটা ৰাজ্যৰ সমগ্ৰ দেশখনতকৈ ডাঙৰ হ'ব নোৱাৰে অংশটো সদায় সমগ্ৰ অংশটোতকৈ সৰু হ'ব এটা ষ্টেটৰ বা এটা ৰাজ্যৰ আমি এনেকৈ ক'ব পাৰো এটা ৰাজ্যৰ জিলাসমূহ কেতিয়াও ৰাজ্যটোতকৈ ডাঙৰ হ'ব নোৱাৰে হয় নহয় ইমান ইজি হয়নে তো সেই কাৰণে ইয়াক আমি চিৰসত্য বুলি কওঁ কাৰণ এইটো সঁচাই ইয়াক আমি ভুল প্ৰমাণিত কৰিব নোৱাৰিমেই এতিয়া আমি আহো MCQৰ ফালে MCQত আমাক কি কৈছে ষ্টুডেণ্টছ শুনা আমাক ইয়াত কৈছে যে ইউক্লিডে তেখেতৰ বিখ্যাত গ্ৰন্থ এলিমেণ্টাছক কিমানটা খণ্ডত বিভক্ত কৰিছিলে এলিমেণ্টাছ কি আছিলে ইন্ট্ৰডাকশ্যন ক্লাছত মই কৈছিলোঁ এলিমেণ্টাছ হ'ল এটা গ্ৰন্থ যেটো ইউক্লিডে বনাইছিলে আৰু সেই গ্ৰন্থটোত সেই সময়লৈকে জনা আটাইবোৰ জ্যামিতিক জ্ঞান তেখেতে তাত অন্তৰ্ভুক্ত কৰিছিলে এই এলিমেণ্টাছ নামৰ কিতাপখনৰ কেইটা খণ্ড আছে তোমালোকে কিতাপতে পাই যাবা কিতাপত অনুশীলনীটোৰ আগত চাবা ধুনীয়াকৈ লিখা আছে কেইটা খণ্ড আছিলে 13টা ওকে 13টা খণ্ড আছিলে মই লাগিলে পেজ নাম্বাৰ কৈ দিওঁ হ'ব মই কিতাপটো চাওঁ তোমালোকে চাবা কিতাপটো এইটো চোৱা তোমালোকে পেজ নাম্বাৰ 107ত যে থেলছৰ আৰু ইউক্লিডৰ যে ফটো দিয়া আছে তাত ধুনীয়াকৈ লিখা আছে তেখেতে এলিমেণ্টাছখন 13টা খণ্ডত বিভক্ত কৰিছিল ওকে মই ধুনীয়াকৈ কিন্তু বস্তুবোৰ বনাইছোঁ তোমালোকে চাবা হা চোৱা আমাৰ লাইভ ক্লাছত এইবোৰ আমি কৰাই আছোঁ এতিয়া চাওঁ আমি কুৱেশ্যন 9 ওকে চ' 9ত আমাক কি দিয়া আছে প্ৰাচীন ভাৰতত ঘৰুৱা ৰীতি নীতি আৰু ৰাজহুৱা পূজা অৰ্চনাত ভেটিসমূহৰ বাবে তলত দিয়া কোনটো উক্তি সত্য বৰ্গ আৰু বৃত্ত ইয়েছ বৰ্গ আৰু বৃত্ত হয় ত্ৰিভুজ আৰু আয়তো হয় ওকে তাৰপিছত আমি কি ক'ব পাৰোঁ ট্ৰেপেজিয়াম ইয়েছ ট্ৰেপেজিয়ামো হয় কাৰণ ট্ৰেপেজিয়ামটো আমাৰ এনেকৈ থাকে তো এইটো তোমালোকৰ কিতাপত দিয়া আছে কিতাপত দিয়া আছে তোমালোকে চাব পাৰা 106 পেজ নাম্বাৰ 106ৰ দ্বিতীয়টো পেৰাগ্ৰাফ প্ৰাচীন ভাৰতৰ এনেকৈ দিয়া আছে তোমাৰ বেদী আৰু বৈদিক যাগযজ্ঞত ভেটি নিৰ্মাণৰ কাৰ্যৰ পৰাই বৈদিক যুগৰ জ্যামিতিৰ সূত্ৰপাত হৈছিল তো তেনেকৈ ধুনীয়াকৈ দিয়া আছে চোৱা ৰাজহুৱা পূজা অৰ্চনাত আয়ত ত্ৰিভুজ ট্ৰেপেজিয়ামৰ যুটীয়া আকৃতিৰ ভেটি নিৰ্মাণ কৰা হৈছিল এইটো চোৱা বৰ্গ বৃত্তাকাৰ ভেটি এই আটাইবোৰ দিয়া আছে চ'
আমি যদি কিতাপটো ভালকৈ পঢ়োঁ আটাইবোৰ বস্তু তাতেই পাই যাম ঠিক আছে চ' প্লিজ এভৰিৱান উই হেভ টু ৰিড দ্য বুক অ'কে আমি বহুত ধুনীয়াকৈ বুকটো ৰিড কৰিব লাগিব আৰু তাৰ পৰা পইণ্টছবোৰ ফাইণ্ড আউট কৰিব লাগিব কিন্তু মইতো অলৰেডি কৰিয়ে দিছোঁ পিৰামিড নহয় কিন্তু পিৰামিডটো নহয় চ' দিছ 3 আমি ক'ব পাৰোঁ যে 1 2 and 3 চ' অপশ্যন চি ফৰ হোৱাট অ'কে মই বেছি স্পীড কৈ আছোঁ নেকি তোমালোকে ক'বা মোক অ'কে আই ন' আই এম লেট বাট ষ্টিল মোৰ অকণ প্ৰব্লেম থাকে যে বহুত কাম চোৱা ইয়াত আমাক কি দিয়া আছে স্তম্ভ মিলোৱা ষ্টুডেণ্টছ ইয়াততো স্তম্ভটো মিলোৱাই আছে আচ্ছা ইয়াত স্তম্ভ মিলোৱাই আছে এইটো মানে কি হয় পিপিটি বনোৱাত অকণ প্ৰব্লেম হ'ল ইয়াত স্তম্ভ মিলোৱাই আছে আমাক ইয়াত দিছিলে যেনেকৈ সমতলৰ দাঁতি কিতাপত অকণ বেলেগকৈ দিয়া আছিলে 1 2 3 প্ৰথমে এইটো আছিলে 1 এইটো 2 এনেকৈ আছিলে তো আমাক ইয়াত মিলোৱাই আছে এইটো উত্তৰেই পাই গ'লা তোমালোকে লগে লগে সমতলৰ দাঁতি কি হয় সদায় ৰেখা হয় এইটো ইউক্লিডে কৈছিলে তাৰপিছত কৈছে এডাল ৰেখাখণ্ডৰ প্ৰান্তবিন্দু দুটা কি হয় দুটা বিন্দু হয় মইতো কৈছিলোঁ অকণমান আগত এটা বিন্দুৰ কোনো অংশ নাই চিম্পল এটা গোটা বস্তুৰ সীমাৰেখাবোৰ কি হয় সমতল হয় সীমাৰেখাবোৰ সদায় কি হয় সমতল হয় তো আমাৰ অপশ্যনটো কি হ'ব এইটো তোমালোকে চাই PQRS এইটো হ'ব 3142 ক'ত আছে এইটো 3142 that means option B for Bahubali okay that's it everyone that's how you have to do it তাৰপিছত আমি পঢ়োঁ অকণমান আমাক কি কৈছে তলত দিয়া কোনটো উক্তি সত্য বা অসত্য অ'কে চাওঁ আমি একেটা বস্তুৰ লগত সমান বস্তুবোৰৰ এটা আনটোৰ লগত সমান এইটোতো হয় এইটোতো ইউক্লিডৰ স্বীকাৰ্যও আমাক কয় হয়নে নহয় তো চৰি এইটো কি কয় স্বতঃসিদ্ধটো ধুনীয়াকৈ দিয়া আছিলে তোমালোকে ক'ব পাৰিবানে ডাইৰেক্ট কোনটো স্বতঃসিদ্ধ আছিলে এইটো কোৱা আমাৰ এইটো আছিলে ইউক্লিডৰ 1 নম্বৰ স্বতঃসিদ্ধ অ'কে সমান সমান পৰিমাণৰ লগত একে সমান পৰিমাণ যোগ কৰিলে যোগফলবোৰ অসমান এইটোতো ভুল ক'লে তোমালোকে নিজেই ভাবা হয়নে নহয় তো এইটো ভুল এইটো শুদ্ধ এইটো ভুল তো আমাৰ কি হ'ব পি সত্য কিউ অসত্য এইটো অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ চিম্পল এইবিলাকতো আমি চিম্পলি পঢ়িলেই হৈ যাব আমাৰ হয়নে নহয় তাৰপিছত কি কৈছে যে গোটা বস্তুবোৰৰ কাষবোৰ কি হয় আমাৰ হ'ল পৃষ্ঠ গোটা বস্তুৰ কাষ কি হয় পৃষ্ঠ হয় অ'কে চাওঁ আমি অকণমান যুক্তিটো আমাক কি কৈছে যে এখন পৃষ্ঠৰ কাষবোৰ হ'ল একেডাল ৰেখা বা বক্ৰ এখন পৃষ্ঠৰ কাষবোৰ হ'ল একেডাল ৰেখা বা বক্ৰ তো আমি ইয়াত অকণমান ধুনীয়াকৈ চাওঁ এই দুয়োটাই কি হয় যেনেকৈ এটা গোটা বস্তুৰ কাষবোৰ হ'ল পৃষ্ঠ এইটোতো আমি ইয়াতেই পাই আছোঁ চোৱা গোটা বস্তুৰ কাষ বা সীমাৰেখাবোৰ কি হয় পৃষ্ঠ বা সমতল একেই বস্তু কিন্তু অ'কে তো এইটোতো সত্য হয় আমাৰ তাৰপিছতো কি কৈছে এখন পৃষ্ঠৰ কাষবোৰ হ'ল একেডাল ৰেখা বা বক্ৰৰেখা এইটো আমাৰ কি হয় চোৱা পৃষ্ঠৰ কাষ এইটো দাঁতি বা কাষ একেই আকৌ পৃষ্ঠ বা সমতল একেই সমতলৰ আমি ইয়াক ক'ব পাৰোঁ যে সমতলৰ দাঁতিবোৰ হ'ল ৰেখা বা ইয়াক আমি এনেকৈ ক'ব পাৰোঁ যে পৃষ্ঠৰ কাষবোৰ হ'ল ৰেখা তো এই দুয়োটাইতো আমাৰ সত্য হয় কিন্তু এই দুয়োটাত যে এটা আনটোৰ প্ৰতি মানে কোনো মিল নাই মানে কানেকশ্যন নাই দুয়োটা সত্য হয় ঠিক আছে দুয়োটা সত্য হয় কিন্তু এটা আনটোৰ প্ৰতি কোনো কানেকশ্যন নাই তো আমি ইয়াত ক'ব পাৰোঁ যে উক্তি ইয়াত কি কৈছে উক্তিটো সত্য যুক্তিটোও সত্য য়েছ কিন্তু আৰু যুক্তিটো উক্তিৰ প্ৰকৃত ব্যাখ্যা এইটো নহয় কিন্তু এইখিনি ভুল কৈছে অ'কে তাৰপিছত চাওঁ উক্তিটো সত্য যুক্তিটোও সত্য কিন্তু যুক্তিটো উক্তিটোৰ প্ৰকৃত ব্যাখ্যা নহয় য়েছ দ্যাট ওৱান ইজ দ্য কাৰেক্ট আনচাৰ আৰু এইকেইটাতো নহয়েই কাৰণ দুয়োটা উক্তি কি হয় সত্য হয় ইয়াত আমাৰ কোনো ডাউট নাই হয়নে নহয় আই হোপ তোমালোকে এইখিনি বুজি পাইছা তাৰপিছত চাওঁ আমি কি দিয়া আছে তাৰপিছত আমাক দিয়া আছে 13 অ'কে 13ত আমাক কি দিয়া আছে লেটছ সি আমাক ইয়াত দিয়া আছে যদি এ বি আৰু চি এডাল ৰেখাত এইটো বেখাত আছে বাট ৰেখাত হ'ব যদি এ বি আৰু চি এডাল ৰেখাত থকা তিনিটা বিন্দু
আৰু বি বিন্দুটো এ আৰু চি এৰ মাজত অৱস্থিত আমাক কৈছে যে এ চি ইমান বি চি ইমান আমি এবিৰ দৈৰ্ঘ্য ওলাব লাগে আচ্ছা আমাক যি কৈছে আমি এইটো অংকন কৰোঁ প্ৰথমে দিছ ইজ দ্য বেষ্ট ৱে টু সলভ দিছ কুৱেশ্যন অ'কে চোৱা প্ৰথমে চোৱা তোমালোকে এইটো মই এটা ৰেখা মই বনাইছোঁ তো ইয়াত এইটো দিয়া আছে আমাৰ এ এইটো দিয়া আছে বি তো ইয়াত ৰেখা যিহেতু অ'কে এইটো এ আমি এনেকৈ দিব লাগিব ৰেখা তো আমাক কৈছে যে এই দুটাৰ মাজত এটা বিন্দু আছে কি চি চোৱা বি সৰি এ চি হ'ব এইটো হ'ব চি অকণ ভালকৈ চোৱা এইটো কি হ'ব চি আকৌ এই এ বি বিন্দুটো এ বিন্দু আৰু চি বিন্দুৰ মাজত আছে অ'কে তো ইয়াত বি আছে আকৌ আমাক কৈছে যে এ চিৰ দৈৰ্ঘ্য এই গোটেইটো কিমান হ'ব আমাৰ এই গোটেইটো মিন্স হোৱাট এইটো আমাৰ কিমান হ'ব 9.5 সেন্টিমিটাৰ তাৰপিছত বি চিটো কিমান দিছে মানে এইখিনি কিমান দিছে বি চিটো দিছে 4.7 সেন্টিমিটাৰ চ' আমাৰ এইটো কিমান হ'ব এইখিনি কেনেকৈ ওলাব অ' মাই গছ বহুত ইজি গোটেইটো যিহেতু কি হয় 9.5 হয় তো 9.5ৰ পৰা আমি 4.7 বিয়োগ কৰি দিম 9.5ৰ পৰা আমি 4.7 বিয়োগ কৰি দিম আমি এ বি পাই যাম বহুত ইজি তো আমাৰ 15ৰ পৰা 7 গুচি গ'লে থাকিব 8 আকৌ ইফালে থাকি গ'ল 8ৰ পৰা 4 গুচি গ'লে থাকি যাব 4.1 ঘৰ আগত হৈ গ'ল আনচাৰ আমাৰ 4.8 সেন্টিমিটাৰ ইজ দ্য আনচাৰ অ'কে আই হোপ তোমালোকে এইখিনি বুজি পাইছা বহুতেই সহজ হয় কিন্তু বস্তুবোৰ হয়নে বাৰু কোৱাচোন ষ্টুডেণ্টছ য়েছ আই হোপ হয়নে নহয় তোমালোকে নিশ্চয় আটাইবোৰ বস্তু বুজি পাইছা কিবা প্ৰব্লেম হ'লে I'm telling you again কিবা প্ৰব্লেম হ'লে প্লিজ you all can send me message in my WhatsApp or you all can download my app or you all can visit my website to download this notes okay তোমালোকে ধুনীয়াকৈ লিখি ল'ব পাৰিবা I think this is the best way to learn students এতিয়া আমি চাওঁ question 14 ইয়াত আমাক কি কৈছে অকণ ধুনীয়াকৈ চোৱা পিৰ পৰা এছলৈ তলত দিয়া উক্তিসমূহত কিছু তথ্য খেলিমেলিকৈ দিয়া আছে তথ্যবোৰ আমি চাওঁ পিত আমাক কি কৈছে ইউক্লিডে তেখেতৰ বিখ্যাত গ্ৰন্থ এলিমেণ্টাছত ভাগ কৰা অধ্যায়ৰ সংখ্যা কেইটা অধ্যায় আছিলে 13টা তাৰপিছত কিউত কি কৈছে এলিমেণ্টাছৰ প্ৰথম পুথিত থকা সংখ্যাৰ সংখ্যা কেইটা আছিলে তোমাৰ 23টা আছিলে তোমালোকে চাবা এইটো পেজ নাম্বাৰ 107ত দিয়া আছে এই দুয়োটা বস্তু পেজ নাম্বাৰ 107 ওকে তাৰপিছত এটা গোটা বস্তুৰ মাত্ৰাৰ সংখ্যা আমি জানো যে তিনিটা দিগ প্ৰস্থ আৰু উচ্চতা তাৰপিছত কৈছে যে সৃজন্তত পৰস্পৰছেদী সমদ্বিবাহু ত্ৰিভুজৰ সংখ্যা তো সৃজন্তত পৰস্পৰছেদী কেইটা সমদ্বিবাহু ত্ৰিভুজ আছিলে 9টা তোমালোকে চাবা পেজ নাম্বাৰ 106 পেৰাগ্ৰাফ 2 তাৰ লাষ্টৰ পৰা আমি লাইন 3টা যাব লাগিব ওকে লাষ্ট 3 লাইন তো তাত তোমালোকে চাবা তাত ধুনীয়াকৈ দিয়া আছে তেন্তে এইটো হ'ল আমাৰ 9 তো আমাক কি কৈছে এতিয়া আমি চাওঁ কি কৰিব লাগে ওকে ইয়াত আমাক কৈছে যে সংখ্যাসমূহ ঊৰ্ধ্বক্ৰমত নিৰ্দেশন কৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা ঊৰ্ধ্বক্ৰম মিন্স হোৱাট তলৰ একেবাৰে সৰুৰ পৰা ডাঙৰলৈ যেনেকৈ 1 2 3 4 5 6 7 এনেকৈ তো আমি চাওঁ প্ৰথমে আহিব তেন্তে আমাৰ প্ৰথমে কি আহিব চোৱা প্ৰথমে আহিব আৰ এইটো হ'ল 1 নম্বৰ হ'ব আৰ তাৰপিছত কি হ'ব কাৰণ এইটো একেবাৰে সৰু তাতকৈ ডাঙৰ কোন আছে তাতকৈ ডাঙৰ আছে এছ তেন্তে এইটো 2 নম্বৰ তাতকৈ ডাঙৰ কোন আছে 13 তাতকৈ ডাঙৰ কোন আছে একেবাৰে ডাঙৰ এইটো কিউ sorry 13 কি হৈছে 3 দিম আৰু এটা 4 দিম so our answer will be R S P Q এইটো so এইটো কোনটো মিলিছে এইটো মিলা নাই এইটো মিলি গ'ল yes so option B is the correct answer okay I hope তোমালোকে এইখিনি বুজি পাইছা কিবা প্ৰব্লেম হ'লে মোক জনাবা okay these are quite simple হয়নে চোৱা আমাক কি কৈছে তিনিটা প্ৰদত্ত বিন্দুৰ মাজেৰে কিমান সমতল পাব পাৰি যদিহে
তিনিটা বিন্দু একৰেখীয় হয় একৰেখীয় হ'লে কি হয় অসংখ্য আমি কিন্তু তাত সমতল পাব পাৰি আৰু যদি তিনিটা বিন্দু একৰেখীয় নহয় তিনিটা বিন্দু একৰেখীয় নহ'লে মাত্ৰ আমি কেইখন পাম দুখন কেনেকৈ চাবা এইটো চোৱা যদি একৰেখীয় নহয় মাত্ৰ দুখন পালোঁ আমি তো একৰেখীয় হ'লে আমি চোৱা অসংখ্য পাম আমি ঠিক আছে তো এইটো বস্তু তোমালোকে চাই ল'বা তাৰপিছত চোৱা 16 নম্বৰ কুৱেশ্যনটো আমাক কি দিয়া আছে সমগ্ৰ অসমতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ বাবে ৰাজ্য চৰকাৰে চিকিৎসালয় মুকলি কৰে এক্স আৰু জেড চহৰ দুখন এটা পোনপথ এনেদৰে অৱস্থিত যাতে এক্স আৰু ৱাইৰ মাজৰ দূৰত্ব 40 কিলোমিটাৰ জেডৰ পৰা 15 কিলোমিটাৰ দূৰত্বত এক্স আৰু জেডৰ মাজৰ আন এখন চহৰ কি আছে ৱাই মানে এক্স চহৰ আৰু ৱাই চহৰ জেড চহৰৰ মাজত আন এখন চহৰ কি আছে ৱাই ৱাইত চৰকাৰে আন এখন চিকিৎসালয় মুকলি কৰে মানে ইয়াতেও এটা হস্পিটেল আছে ইয়াতো এটা হস্পিটেল আছিলে আগতে তাৰপিছত এই চহৰ দুটাৰ মাজত আন এটা হস্পিটেল খুলিলে চৰকাৰে এইটো জায়গাটো কোনটো চহৰত ৱাই চহৰত আমাক কি কৈছে যে এক্স আৰু জেডৰ মাজৰ দূৰত্ব 40 কিলোমিটাৰ তো ইয়াৰ পৰা ইয়ালৈকে 40 কিলোমিটাৰ তাৰপিছত কৈছে যে জেডৰ পৰা এক্স কিমান দূৰত্বত আছে জেডৰ পৰা 15 কিলোমিটাৰ দূৰত্বত এক্স আছে অ'কে জেডৰ পৰা 15 কিলোমিটাৰ দূৰত্বত এক্স আৰু জেডৰ মাজত আচ্ছা জেডৰ পৰা 15 কিলোমিটাৰ দূৰত্বত আৰু জেড আচ্ছা চোৱা জেডৰ পৰা 15 কিলোমিটাৰ দূৰত্বত এক্স আৰু জেডৰ মাজত ৱাই এটা বিন্দু তেন্তে আমি কি ক'ব পাৰোঁ যে জেড আৰু ৱাইৰ মাজৰ দূৰত্বটো হ'ল 15 কিলোমিটাৰ তেন্তে কি হ'ব আনখন চহৰ ৱাই আচ্ছা এইটোতো ক'লেই তেন্তে এক্স চহৰৰ পৰা ৱাই চহৰত থকা চিকিৎসালয়খনৰ দূৰত্ব কিমান ষ্টুডেণ্টছ শুনা মুঠতে আছে ইয়াত 40 কিলোমিটাৰ তাৰে এইফালে 15 কিলোমিটাৰ গুচি গ'ল তেন্তে এইফালে কিমান থাকিব তেন্তে এইফালে আমাৰ 25 কিলোমিটাৰ থাকিব সিম্পল তো আমাৰ আনসাৰ হ'ল 25 কিলোমিটাৰ তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো শুনা এক্স আৰু জেড দুয়োখন চহৰৰ পৰা ৱাই চহৰখন সমদূৰত্বত নে নাই কেনেকৈ চোৱা এইটো হ'ল 15 কিলোমিটাৰ আৰু এইটো হ'ল 25 কিলোমিটাৰ চ' ইহঁতো একেই সমদূৰত্বত নাই তো আমি লিখিলোঁ নহয় ইমান চিম্পলি লিখিলেও হ'ব ষ্টুডেণ্টছ কোনো প্ৰব্লেম নাই এতিয়া কৈছে আমাৰ এক্স ৱাইৰ দূৰত্বৰ পৰা ৱাই জেডৰ দূৰত্ব নিৰ্ণয় কৰা মাইনাছ কৰা মানে আচ্ছা এক্স ৱাইৰ দূৰত্বটো কিমান 25 ৱাই জেডৰ দূৰত্বটো কিমান 15 তোমালোকে কোৱা মাইনাছ কৰিলে কিমান 10 তোমাৰ আনসাৰ হ'ল 10 কিলোমিটাৰ তাৰপিছত কৈছে চৰকাৰৰ দ্বাৰা কি মূল্যবোধ দেখুওৱা হৈছে সিম্পল চৰকাৰে কল্যাণৰ কাৰণে মানুহৰ মংগলৰ কাৰণে এই চিকিৎসালয়বোৰ স্থাপন কৰিছে যাতে প্ৰতিটো চহৰৰ মানুহে তাৰ নিজৰ চহৰতে স্বাস্থ্যৰ প্ৰতি ধ্যান দিব পাৰে বা চিকিৎসা কৰিব পাৰে তো সেইটোই বুজাইছে আমি এনেকৈ ধুনীয়াকৈ লিখি দিম যে সমগ্ৰ অসমতেই ৰাজ্য চৰকাৰে স্বাস্থ্য আৰু মংগলৰ কাৰণে চিকিৎসালয় স্থাপন কৰিছে য'ত ৰাইজৰ সুবিধা হৈছে তো এইবোৰ বেছিক বস্তু আমি লিখি দিম আই হোপ তোমালোকে এইখিনি বুজি পাইছা যদি বুজি পাইছা ভিডিঅ'টো লাইক কৰি দিয়া চেনেলটো এতিয়াও ছাবস্ক্ৰাইব নকৰিলে প্লিজ হিট দ্য ছাবস্ক্ৰাইব বাটন থেংক ইউ এভৰিৱান গুড নাইট